এজনে ভুল কৰিছে, দুজনে ভুল কৰিছে, তেওঁলোক দোষী, সেইটো চাগে বোধহয় সকলোৱে ক'ব। সেইটো লৈ পেলাই গোটেই সমাজখনক দোষাৰোপ কৰা সেইটো কেতিয়াও হ'ব নালাগিছিল। মোৰ দৃষ্টিত সেইটো হ'ব নালাগিছিল। মই আকৌ ক'ব বিচাৰিছোঁ, কোনে ভুল কৰিছে ৰাইজে দেখি আছে। যোনে ভুল কৰিছে এতিয়া শৃংখল চলিহাই ৰাখি পিন্ধিছে মাৰোৱাৰী সম্প্ৰদায়ৰ বাইদেউৰ পৰা বা ভণ্টিৰ পৰা, তাৰপিছত আকৌ এতিয়া কিবা স্বাৰ্থত সিদ্ধি কৰিবলৈ গৈ পেলাই কোনোবাই কিবা কৰিছে নে কি, কোনে কি হৈছে, কি ৰাজনীতি হৈ আছে, কি দৃশ্য হৈ আছে, কোনে কি ষড়যন্ত্ৰ কৰি আছে, এইটো তেওঁ জানিব। কিন্তু এই অসমীয়া অসমীয়া এই বিষয়বোৰ আমি অকণমান খুব চেঞ্চিটিভ বিষয়, খুব আমি সাৱধানে বা আমি আগবঢ়াটো ভাল। কাৰণ এইটোক লৈ পেলাই আমি পিছলৈ গৈ পেলাই কিবা এটা আমাৰ দুখ আহিব নেকি, আমাৰ অসুবিধা আহিব নেকি, এই কথাবোৰ অলপ চিন্তা কৰাটো ভাল। কোনোবাই মাৰোৱাৰী হ'ব পাৰে, কোনোবাই এজন যিকোনো জাতি জনগোষ্ঠী হ'ব পাৰে, এজনে ভুল কৰাটো গোটেই সমাজক দুখ দিব নালাগে, সেইটোৱে মই কওঁ।